আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমি শিকিম জাহান্নামত জুইৰ আজাব কেনেকুৱা হ'ব। মোৰ মা ভনীসকল, এই ভিডিঅ'টো মই মে' মাহৰ ২৭ তাৰিখে বনাইছিলোঁ। সেইবাবে ইয়াত মে' মাহৰ ২৭ তাৰিখৰ কথা কোৱা হৈছে। কিন্তু কিছুমান ঘৰুৱা সমস্যাৰ বাবে মই এই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। জাহান্নামৰ জুইৰ আজাব কেনেকুৱা হ'ব তাৰে এটি সৰু নমুনা আপুনি নিজৰ চকুৰে দেখিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, গৰমত সকলোৰে অৱস্থা কিমান বেয়া হৈছে আমি সকলোৱে জানো। আজি হৈছে মে' মাহৰ ২৭ তাৰিখ। জুন জুলাই নপৰোঁতেই তাপমাত্ৰাই ৪০ ডিগ্ৰী চুইছেগৈ। আগলৈ বা আৰু কি হয় সেইটো কোনেও ক'ব নোৱাৰে। গতিকে মোৰ মা ভনীসকল, এটাই কথা ভাবিব যে এই গৰমে যদি ধৈৰ্যৰ বাহিৰত, তেনেহ'লে জাহান্নামৰ জুইৰ তাপমাত্ৰা আৰু কেনেকুৱা হ'ব। মোৰ মা ভনীসকল, জাহান্নামৰ জুই কেনেকুৱা হ'ব সেইটো যদি আপোনালোকে অনুমান কৰিব বিচাৰে, তেনেহ'লে এটা কাম কৰিব। দুপৰীয়া বেলি যেতিয়া আপোনাৰ মাথাৰ ওপৰত উঠিব, তেতিয়া আপুনি ধৈৰ্য ধৰি মাত্ৰ 10 ছেকেণ্ড চকু দুটা বন্ধ কৰি বেলিটোৰ ফালে চাই থাকিব। চকুটো অকণমান লৰচৰ কৰি দিব। তাৰে পিছত আপুনি জাহান্নামৰ জুইৰ এটি সৰু নমুনা নিজৰ চকুৰে দেখিবলৈ পাব। এই পৰীক্ষাটো কৰিলে আপোনাৰ গৰম সহ্য কৰিব পৰা ধৈৰ্য আহি যাব। মই প্ৰায়ে এই পৰীক্ষাটো কৰি চাওঁ, আপোনালোকেও কৰিব। আৰু মোৰ কথাটো সত্য হয় নে নহয় আপোনালোকে মোক কমেণ্ট কৰি জনাব। ইছলাম প্ৰচাৰৰ অৰ্থে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।